কম মূল্যত আপুনি এআইৰ শিক্ষা ল'ব বিচাৰে নেকি? 1000 টকাতে এআই শিক্ষা লাভ কৰিব পাৰিব নাজিৰাত। বৰ্তমান সময়ত আমাৰ শিক্ষা ব্যৱস্থাত অন্যতম গুৰুত্বপূৰ্ণ হৈ পৰিছে কম্পিউটাৰ শিক্ষা। আনুষ্ঠানিক শিক্ষাৰ ভিতৰতে অতি প্ৰয়োজনীয় শিক্ষা হৈছে কম্পিউটাৰ শিক্ষা। সকলো ক্ষেত্ৰতে কম্পিউটাৰৰ প্ৰয়োজন বৰ্তমান সময়ত অধিক। সেয়ে সৰুৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলেও কম্পিউটাৰ শিক্ষাৰ প্ৰতি আগ্ৰহী হোৱা দেখা গৈছে। ইয়াৰোপৰি বৰ্তমান চৰকাৰেও আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ এটি আনুষংগিক পাঠ্যক্ৰম হিচাপে কম্পিউটাৰ শিক্ষাক অন্তৰ্ভুক্ত কৰি শিক্ষা প্ৰদান কৰি থকা দেখা গৈছে। ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰ শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে বহু কম্পিউটাৰ ইনষ্টিটিউট অসমৰ ভিন্ন ঠাইত মুকলি হোৱাও দেখা গৈছে। ইয়াৰ মাজতে এখন ব্যতিক্ৰমী তথা বিশেষ কম্পিউটাৰ ইনষ্টিটিউট হৈছে নাজিৰাস্থিত শ্ৰীৰাম ইনষ্টিটিউট, য'ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ বহু ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ শিক্ষা বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে। আৰু যিসকলে ইতিমধ্যে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি ওলাই গৈছে সকলোকে চাৰ্টিফিকেটো প্ৰদান কৰিছে এই ইনষ্টিটিউটে। ইয়াৰোপৰি শ্ৰীৰাম ইনষ্টিটিউটে শিক্ষাৰ্থীসকলক কম্পিউটাৰ শিক্ষা প্ৰদান কৰাৰ লগতে সকলো ছাত্ৰ-ছাত্ৰী যাতে বৃত্তিমুখী হৈ নিজস্বভাৱে অৰ্থনৈতিক ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰে সেই উদ্দেশ্যে স্কিল ডেভেলপমেণ্টৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে। সমান্তৰালভাৱে বৰ্তমান সময়ত এআইৰ যুগ বুলি ক'লেও ভুল কোৱা নহয়। এআইৰ শিক্ষা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকল যাতে অধিক আগবাঢ়িব পাৰে সেই উদ্দেশ্যে মাত্ৰ 1000 টকাৰ মূল্যতে শিক্ষাৰ্থীসকলক সম্পূৰ্ণ এবছৰীয়া কম্পিউটাৰ পাঠ্যক্ৰমৰ লগতে এআইৰ শিক্ষা প্ৰদান কৰাৰ কথাও চিন্তা কৰিছে শ্ৰীৰাম ইনষ্টিটিউটে। বিনামূলীয়াকৈ কম্পিউটাৰ শিক্ষা প্ৰদান কৰা ছাত্ৰ-ছাত্ৰীসকলক চাৰ্টিফিকেট প্ৰদান কৰা বিশেষ অনুষ্ঠানত উপস্থিত থকা বৰেণ্য ব্যক্তিসকলৰ লগত ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাও দেখিবলৈ পোৱা গ'ল। আমাৰ এই ইনষ্টিটিউটখন বহুত দিনৰ পৰা চলি আছে আৰু সেয়েহে আমাৰ ইয়াত বহুতখিনি ছাত্ৰ-ছাত্ৰীক আমি ফ্ৰী কম্পিউটাৰ চাৰ্টিফিকেট প্ৰদান কৰোঁ আৰু ফ্ৰী কোৰ্চ কৰোৱা হয়। মাননীয় বিধায়ক ডাঙৰীয়া ছাৰ 2022 চনত আমাৰ এই বালিঘাটৰ চেণ্টাৰখন তেওঁ উদ্ঘাটন কৰিছিলে আৰু তেওঁ তেতিয়াৰ পৰা আজিলৈকে আমাৰ ইনষ্টিটিউটত বহুতখিনি সহায় সহযোগিতা কৰি আহিছে। সেয়ে যিখিনি ফ্ৰী চাৰ্টিফিকেট আছে আমাৰ এই মেজিকা চেণ্টাৰত সকলো ছাত্ৰ-ছাত্ৰীক চাৰ্টিফিকেট প্ৰদান কৰা হ'ল আৰু লগতে আমি এটা অনুষ্ঠান ইয়াত বনোৱা হৈছে কি আমি ভাবিছোঁ কি স্কিল ডেভেলপমেণ্টৰ ওপৰত বহুতখিনি কাম কৰি আছোঁ। যেনেকৈ আপোনালোকে গম পায় কি মেট্ৰিক দিয়া হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন কৰাৰ পিছত ল'ৰা ছোৱালীবোৰ চাৰ্টিফিকেট লয়, কিন্তু চাৰ্টিফিকেটটো মোৰ দেখাত কামৰ নিদিয়ে। কাৰণ যেতিয়া ল'ৰা ছোৱালী নিজৰ হাতৰ বিদ্যা নাজানিব, হাতৰ বিদ্যা নজনাৰ কাৰণে বহুত এনেকুৱা ল'ৰা ছোৱালী আছে কি যি আনএমপ্লয় হৈ পিনি ঘৰত বহি থাকিবলগীয়া হৈ যায়। সেয়ে মোৰ এটা ৰাজস্থানৰ কিছুমান গভৰ্ণমেণ্টত কাম কৰি থকা মানুহৰ লগত কথা পতা হ'ল আৰু তেওঁলোকে মোক সহায় সহযোগিতা কৰি পিনি আমাৰ ইয়াত মেজেনা চেণ্টাৰত আমি PM বিশ্বকৰ্মাৰ প্ৰজেক্ট এটা ইয়াত আমি ষ্টাৰ্ট কৰিব লৈছোঁ আৰু তেওঁলোককো আহিছে আৰু তেওঁলোক নিজৰ এতিয়া কামত যিখিনি ইনস্পেকশ্যন কৰিব লাগে ভেৰিফিকেশ্যন কৰিব লাগে কৰি আছে। আৰু PM বিশ্বকৰ্মাত তেওঁলোকে জনাইছে কি যিসকল মানুহে ট্ৰেইনিং ল'ব 5 দিনৰ ট্ৰেইনিং থাকিব, সেই 5 দিনত তেওঁলোকে 4000 টকা পোৱা যাব আৰু লগতে চৰকাৰৰ ফালৰ পৰা 15000 টকাৰ এটা গভৰ্ণমেণ্ট কিট প্ৰদান কৰা হ'ব। আৰু তাৰ কাৰণে এপ্লিকেশ্যন প্ৰচেছটো হৈছে আপোনালোকে CSC চেণ্টাৰত যাব পাৰে নাইবা আমাৰ লগত কণ্টেক্ট কৰিলে তেওঁলোকে আমাক সহায় সহযোগিতা কৰি দিছে, সুবিধা কৰি দিছে। আমি নিজৰ সময় উলিয়াই পিনি আপোনালোকক জনাই দিয়া হ'ব কি PM বিশ্বকৰ্মাখন কেতিয়া কেনেকৈ এপ্লাই কৰা হ'ব। কোৰ্চটো এতিয়া মোৰ মই নিজৰ ইনষ্টিটিউটক এটা NGOলৈ কনভাৰ্ট কৰিলোঁ আৰু মই ভাবিছোঁ কি যদি আমাৰ ইনষ্টিটিউটত তেওঁলোকে লয় মোৰ এটা এনেকুৱা সহায় সহযোগিতা ভাবি আছোঁ যদি আমাক স্কুল কলেজ আৰু এইখিনিও আমাক সহায় কৰে আমাৰ পিনৰ পৰা আমাৰ পিনৰ পৰা ষ্টাফ পঠোৱা হ'ব আৰু আমি ভাবিছোঁ কমপ্লিটলি 100% ফ্ৰীয়ে দি দিওঁগৈ। আৰু এনেকুৱা এটা উপায় আমাৰ ইয়াত কৰিম বুলি মই ভাবি আছোঁ। যদি ষ্টুডেণ্টে আমাক হেল্প কৰে তো মই ভাবিম কি 1000 টকাত তেওঁলোকক 1 বছৰ কোৰ্চ এটা প্ৰদান কৰিব পাৰিম, কিন্তু এপ্লাই টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব যদি আমাৰ মতে তেওঁলোকে বুজে। কাৰণ মই ভাবোঁ কি তুমি যদি কম খৰচত কিবা এটা শিক্ষা লৈছা বেলেগেও জানিব লাগিব, বেলেগেও কম খৰচত শিক্ষাটো ল'ব লাগিব। যদি আমাৰ মতে তেওঁলোকে আমাৰ ইয়াত সহায় সহযোগিতা কৰে তেতিয়া মই 1 বছৰ কোৰ্চটো 1000ত দিবলৈ এগ্ৰী আছোঁ।